ব্ৰেকিং নিউজ জিএমচিএইচৰ নৱজাতক মৃত্যুৰ তদন্তক লৈ তৎপৰ মুখ্যমন্ত্ৰী কাইলৈৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়া হৈছে তদন্ত কমিটিক নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধৃত ভানুপ্ৰিয়াৰ গাফিলতি আছিল বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ জিএমচিএইচত প্ৰয়োজনতকৈ বেছি ষ্টাফ আছে বুলিও মন্তব্য দোষীৰ বিৰুদ্ধে একচন লোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ পুনৰবাৰ জনাইছো যে কাইলৈৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব জিএমচিএইচৰ নৱজাতকৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীয়ে তৎপৰতা প্ৰকাশ কৰিছে আৰু কাইলৈৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়া হৈছে তদন্ত কমিটিক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু যিগৰাকী নাৰ্ছ এই সমগ্ৰ ঘটনাটো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ভানুপ্ৰিয়াৰ গাফিলতি আছিল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু প্ৰয়োজনতকৈ জিএমচিএইচত বেছি ষ্টাফ আছে বুলিও মন্তব্য কৰিছে দোষীৰ বিৰুদ্ধে একচন লোৱাৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰীয়ে নাই নাৰ্ছসকলে প্ৰতিবাদ কৰিতো লাভ নাই কাৰণ মই নিজ চকুৰে দেখি আহিছোঁ যে তাত নেগলিজেন্স আছেই এটা মানুহ এটা সন্তানৰ মৃত্যু নাৰ্ছসকলো মা হয় গতিকে পুত্ৰৰ মৃত্যুৰ বেদনা মাতকৈ কোনে ভালকৈ বুজিব মই যিমান বুজিম তাতকৈতো নাৰ্ছ বাইদেউসকলে বেছিকৈ বুজিব কাৰণ প্ৰত্যেকগৰাকী নাৰ্ছ বাইদেৱে মা হয় গতিকে যিগৰাকীৰ নেগলেক্ট আছিলে তেওঁৰ কাৰণে বাকীসকল কিয় আন্দোলন কৰিব লাগে কাৰণ মাতৃৰ মমতা আটাইতকৈ ডাঙৰ সতীৰ্থৰ বেদনা পিছত আহিব মাতৃৰ মমতা আগত আহিব কোনো কম নাই মই মেডিকেল কলেজত মই 12 বছৰ মন্ত্ৰী আছোঁ মোতকৈ ভালকৈ কোনেও নাজানে ইয়াত বেছি আছে নাৰ্ছ বেছি আছে ডক্টৰ বেছি আছে 4th গ্ৰেড বেছি আছে 3rd গ্ৰেড বেছি আছে জিএমচিত প্ৰয়োজনতকৈ ষ্টাফ বেছি আছে নলবাৰীত কম আছে মই মানি ল'ম জিএমচিএইচত কোনো প্ৰকাৰে কাৰো সংখ্যা কম নাই চক এনেকুৱা মই কওঁ যে ইমান ডাঙৰ হস্পিটেলত কেতিয়াবা এনেকুৱা ঘটনা আপুনি একেবাৰে নহয় বুলি ক'ব নোৱাৰে মানুহ মাত্ৰেই ভুল হয় আৰু ভুলটোক বহুত যদি আমি হেঁচা মাৰি থাকোঁ তেতিয়ালে ভাল কাম কৰা মানুহখিনিও কেতিয়াবা ডিমৰেলাইজ হৈ যায় সেইকাৰণে বস্তুটো ৰাজহুৱা বিতৰ্ক বা এটা টিআৰপিৰ পইণ্ট কৰিব নালাগে যিমানখিনি ক'ব লাগে মুখ্যমন্ত্ৰী হিচাপে আমি কৈছোঁ একশ্যন লৈছোঁ পিতৃৰ লগত মই কথা পাতিছোঁ আৰু যি দোষী তাৰ ওপৰত আমি শাস্তি ল'ম ইয়াক এটা বেলেগ পৰ্যায়লৈকে লৈ যাব নালাগে